আপোনালোকৰ শিক্ষাটো মূৰত ধৰিছে নেকি? শিক্ষাই আপোনালোকক এনেকুৱা চৰিত্ৰবান কৰি তুলিছে নেকি? আপোনালোকে সদায় হিন্দু মুছলমান কৰি লৰাই কৰি থাকে, কাজিয়া কৰি থাকে। কিন্তু হিন্দু মুছলমান কৰি কাজিয়া কৰি থাকিলে আমাৰ সমাজখনৰ কিবা পৰিৱৰ্তন হ'বনে? আপোনালোকে শিক্ষিত হৈ গোটেইখিনি ডিগ্ৰী এটা টুপুলা বান্ধি ফুৰিলে আমাৰ সমাজৰ কিবা উপকাৰ হ'বনে? আপোনালোকে এই বৃদ্ধ মাতৃজনৰ হৃদয় বিদাৰক কাহিনী শুনিব আৰু ভিডিঅ'টো হিন্দুৱে হওক মুছলিমে হওক সকলোৱে শ্বেয়াৰ কৰি সকলোলৈ তেখেতৰ এই জীৱন কাহিনীটো উপলব্ধি কৰাৰ কাৰণে এটা সুবিধা কৰি দিব। আহক এই মাতৃজনে কি কৈছিল, এই মাতৃজনে কেনেকুৱা ধৰণৰ আক্ষেপ বা ক্ষোভ প্ৰকাশ কৰিছে প্ৰথমত শুনি লওক। এয়া চাওক মাতৃগৰাকীয়ে কি কৈছে। Gauri Ghosh, science graduate. I have taken BSc degree from Arya Vidyapeeth College, Guwahati University in 1971. Coming in contact with Mujibur Rahman, I am very happy and thankful as I am getting all kinds of facility for protecting my body and health. Getting his good behavior from him, I am, and all the dwellers are always satisfied. This institution has established by Muslim boy who is son of Allah and whose name is Mujibur Rahman. Till now, he is properly, he is regularly serving and greeting people with respect. নিশ্চয় আপোনালোকে দেখা পাইছে তাইৰ এই বয়সত কিমান ধুনীয়াকৈ হলহলীয়াকৈ ইংৰাজীত কথাবিলাক কৈছে। নিশ্চয় এইজনী মাতৃ শিক্ষিত, সায়েন্সত ডিগ্ৰী বা গ্ৰেজুৱেশ্যন লোৱা, আৰু এই মাতৃজনীৰ পুতেক নিশ্চয় এওঁতকৈ যথেষ্ট পৰিমাণে শিক্ষিত, আৰু এই মাতৃজনীৰ নাম হৈছে গৌৰী ঘোষ। আৰু এই গৌৰী ঘোষ আজি কিয় এই বৃদ্ধাশ্ৰমত থাকিবলগীয়া হল, এই গৌৰী ঘোষে আৰু এষাৰ কথা উত্থাপন কৰিছে। এই বৃদ্ধাশ্ৰমটো অপেন কৰিছে মুজিবুৰ ৰহমান নামৰ এজন মুছলমান যুৱকে, যিজনক তাই আল্লাহৰ পুতেক বুলি কৈছে, যিজন পুত্ৰই এনেকুৱা বহুতো মাতৃক সেৱা শুশ্ৰূষা কৰি আছে নিজৰ দেহে কেহে লাগি। আজি আপোনালোকে প্ৰশ্ন কৰক, এই ব্যক্তিৰ ওচৰত হিন্দু মুছলিমৰ কিবা প্ৰশ্ন আছেনে? এই ব্যক্তিৰ ওচৰত কিবা জাত পাতৰ প্ৰশ্ন আছেনে? আজি এইগৰাকী মাতৃয়ে মুজিবুৰ ৰহমানৰ ওচৰত থাকি ইমানখিনি আপ্লুত হৈছে যে আজি প্ৰত্যেকটো কথা যেন অন্তৰৰ পৰা উপলব্ধি কৰি তাৰপিছত প্ৰকাশ কৰি আছে। গতিকে আপোনালোকে এনেকুৱা পৰিৱেশখিনি যেতিয়ালৈকে গঢ়িব নোৱাৰিব, য'ত নাথাকিব হিন্দু, য'ত নাথাকিব মুছলিম, য'ত নাথাকিব জাত পাতৰ ভেদভাৱ, তেনেকুৱা পৰিৱেশ যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিব তেতিয়ালৈকে আপুনি শান্তিত থাকিব নোৱাৰে, আপোনাৰ সমাজখন ডেভেলপ হ'ব নোৱাৰে, আপুনি আগবাঢ়ি যাব নোৱাৰে, আপোনাৰ সমাজ আগবাঢ়ি যাব নোৱাৰে। আশা কৰিছোঁ যে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোলৈ এই বাৰ্তাখিনি প্ৰেৰণ কৰক। এই বৃদ্ধ মাতৃৰ কথাখিনি শুনি এটা উপলব্ধি কৰিব দিয়ক, সেই চাকৰিয়াল পুত্ৰবিলাক ক'ত আছে, সেই সন্মান থকা পুত্ৰসকল ক'ত আছে। আজি সেই পুত্ৰসকলে এনেকুৱা বৃদ্ধ মাতৃক বৃদ্ধ আশ্ৰমত ৰাখি তেওঁলোকে সুখ শান্তিত বসবাস কৰাটো কিমান লজ্জাজনক কথা হ'ব পাৰে, সেই কথাখিনি এবাৰ উপলব্ধি কৰাৰ কাৰণে সকলোৱে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব।